আমাৰ সম্পৰ্কটো কথা ঘৰত প্ৰথম যেতিয়া কৈছিলোঁ তেতিয়াই এইখন বিয়া কেতিয়াও হ'ব নোৱাৰে বুলি কোৱাৰ পিছত কেনেকৈনো আমাৰ বিয়াখন হৈছিল। ষ্টৰিটো বহুত সোনকালে আপোনালোকৰ কাৰণে লৈ আনিম, যিহেতু আগৰ ভিডিঅ'টোত বহুতেই কৈ আছে যে বা ভালকৈ তোমাৰ লাভ ষ্টৰিটো শ্বেয়াৰ কৰা, আৰু সেইকাৰণে আমি দুয়োটাই এখন ধুনীয়া প্লেচ চাই আছোঁ য'ত নেকি বহি লৈ আপোনালোকৰ লগত ধুনীয়া এটা ভিডিঅ' শ্বেয়াৰ কৰিব পাৰোঁ। তাৰ আগতে আজিৰ দিনটোলৈ সকলোকে স্বাগতম। আৰু ৰাতিপুৱা বিচনাখন যে পাৰি আছোঁ, এই বিচনাৰ চাদৰখন বেডশ্বীটখন মোৰ খুব মৰমৰ ভণ্টি এজনীয়ে গিফ্ট কৰিছিল, আৰু তাই প্ৰায়ে কৈ থাকে যে বিচনা চাদৰখন এদিন নহয় এদিন পাৰিবই লাগিব, আজি বোলো পাৰিয়ে দিওঁ। তাৰপিছত বজাৰ যাওঁ বুলি ভাবিলোঁ, আৰু গাড়ীখনৰ অৱস্থা চাওকচোন কিমান বেছি ধূলি হৈ আছে, আৰু এই গোটেইখিনি কৰিছে মোৰ মানুহজনে। তেওঁ মানে কি কৰে জানেনে, গাড়ীখন ধুৱে এবাৰ, চলাই ছমাহৰ মূৰত এদিন গাড়ী ধুলে গাড়ীখনৰ অৱস্থা সেইটোৱে হ'ব। আৰু তেওঁ বিৰাট এলাহ, সেইকাৰণে মই গালি পাৰি কৈ আছোঁ যে গাড়ীখন লেতেৰা কৰিলা হয়, কিন্তু মই এতিয়া ইমান লেতেৰা গাড়ীখন কেনেকৈ লৈ যাওঁ। তেওঁ ষ্টাডি মাৰি কি ক'লে গম পায়নে, মই বোলে কাৰ ৱাশ্বিং চেণ্টাৰটোকে ঘৰলৈ মাতি দিওঁ। কাৰ ৱাশ্বিং চেণ্টাৰটো ঘৰলৈ মতাটো জানো সম্ভৱ, কিন্তু তেওঁ পিছে মাতিলে, আৰু কাক মাতিলে কি হ'ল সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিব লেখে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে ৰেডি কৰিছোঁ। 10 মিনিটৰ ভিতৰত আহি পাই গ'লহি নহয় ক্লিনেছ চাইনৰ গোটেই ষ্টাফ আৰু মেম্বাৰ। এয়া দেখিছে নহয়, তেওঁলোকে গাড়ী এখন লৈ আহিছে, তাতে সমস্ত বস্তু লৈ আনিছে। আমি খালি তেওঁলোকক অকল দুবাল্টিংখন পানীৰহে যোগান ধৰিছোঁ। আমাৰ যিহেতু পাইপ আছিল, পাইপডাল তেওঁলোকক লগাই দিলোঁ। তাৰপিছত তেওঁলোকে সকলোবিলাক কাম কৰিবলৈ আৰম্ভ কৰি দিলে। ক্লিনেছ চাইন টিমটো হৈছে নাজিৰাৰ, আৰু তেওঁলোকে হোম ছাৰ্ভিচ দিয়ে। ঘৰতে গৈ আপোনাৰ ভাল লগা গাড়ীখন একদম চাফ চিকুণকৈ ধুই থৈ আহিবগৈ। গাড়ীখন যিহেতু দেখিছে ন কিমান লেতেৰা হৈ আছে, সেইকাৰণে গোটেই ধূলিবিলাক প্ৰথমতে আঁতৰাই লৈছে। ধূলি ওলালে, যিহেতু গাড়ীখন আমাৰ বিয়াৰ আগতেই ধোৱা, ভাবকচোন তেতিয়াহ'লে কিমান ধূলি জমা হৈ আছিল। গাড়ীখন ধুওঁতে ল'ৰাকেইটাও কৈছে ইমান লেতেৰা গাড়ী আজিলৈকে কিন্তু ধুই পোৱা নাই। ধেমালি কৰিছোঁ। বাকী তেওঁলোকৰ কামখিনি মোৰ বিৰাট ভাল লাগিলে। এতিয়া পিছে এটা কুৱেশ্যনটো আপোনালোকৰ মনতো আহিছে, গাড়ীখনৰ বাৰু বাকীবোৰ পাৰ্টছ ধোৱা হৈ গ'ল, কিন্তু গাড়ীখনৰ তলৰ পাৰ্টটো কেনেকৈ ধুব, কাৰণ তলটোতো চাফা কৰিব লাগিব। তেওঁলোকে কিমান ধুনীয়া টেকনিকেৰে চফা কৰিছে। তেওঁলোকৰ হাতত যিডাল পাইপ আছে আৰু তাত যিটো আগত লাগি আছে, সেইটো মই নামটো ভালকৈ নাজানো বাৰু, আৰু সেইটোৱে একদম গাড়ীৰ তলটো ধুনীয়াকৈ ক্লিন কৰি দিছে ল'ৰাটো সোমাই লৈ ভিতৰত। আৰু আপোনালোকেও ভালেই পাব এইখিনি, একো অবজেকশ্যন থাকিব নালাগে বাৰু, কাৰণ মোৰতো নাই। আৰু বাকী গোটেই মেটছবিলাকো উলিয়াই আনি ধুনীয়াকৈ ধুই দিছে। কামখিনি বাৰু বিৰাটেই ভাল লাগিলে। আপোনালোকেও যদি সময়ৰ অভাৱত আপোনাৰ গাড়ীখন ধুবলৈ পৰা নাই, বা ৱাশ্বিং চেণ্টাৰ যাবলৈ অলপমান অসুবিধা হয়, তেতিয়াহ'লে এওঁলোকক ফোন কৰি দিব। আৰু এটা কথা, ঘৰলৈ মাতিছোঁ বুলি আকৌ তেওঁলোকৰ প্ৰাইচ বহুত বুলি ভাবিছে নেকি, একদম নহয়। কাৰ ৱাশ্বিং চেণ্টাৰত গ'লে যিমান পইচা দি ধুওঁ, তাতকৈ 100-200 টকা কম হ'লেও বেছি নহয়। সেইকাৰণে আপোনালোকে একদম নিশ্চিন্তকৈ 300-400 টকাতে আপোনালোকৰ গাড়ীখন ঘৰত ধুনীয়াকৈ ধুৱাই ল'ব পাৰিব। সেইকাৰণে দেৰি নকৰিব, স্ক্ৰীণত নাম্বাৰ অলৰেডি দিয়া আছে, তাতে কণ্টেক্ট কৰিলে আপোনালোকে গোটেই ডিটেইল পাব। আৰু ক্লিনেছ চাইনে আপোনালোকৰ গাড়ীখন একদম চিকচিকীয়া কৰি দিব। বাকী এইবিলাক বাৰু হৈ থাকিব। এটা কথা কওকচোন, আপোনালোকে বহুতেই মোক এটা কুৱেশ্যন কৈ আছে যে মই কথাবোৰ ষ্টাইলত কওঁ। কথাবোৰতো মই নৰ্মেলেই কওঁ, মই এনেকৈয়ে কথা পাতোঁ, একোতো ষ্টাইলত নকওঁ। এনেকুৱা কি বেয়া দেখিলে বাৰু, মোক কমেণ্ট কৰি জনাবচোন যোনে যোনে এইটো প্ৰব্লেম পাইছে। কাৰণ মই ইভাগে যেনেকৈ কথা পাতোঁ, ভিডিঅ'টো মই তেনেকৈয়ে কওঁ, কোনো ষ্টাইলত কথা নকওঁ। কিন্তু আপোনালোকৰ তেনেকুৱা ফিল হোৱা বুলি কৈছে যে মোৰো বেয়া লাগিছে, সেইকাৰণে মোক জনাব। আৰু দেখিছে ন, গাড়ী ধুই মেলি আমাৰ একদম চিকচিকীয়া হৈ গ'ল। এতিয়া ষ্টাফৰ ল'ৰাখিনিক খুৱাবলৈ এওঁক ক'লোঁ কিবা এটা লৈ আনা, আৰু তেওঁ আনিলে পিঁয়াজি, লগতে আনিলে লাড্ডু, মিঠাই, আৰু তেওঁলোকক খুৱাই বোৱাই একদম আজৰি কৰি দিলোঁ। এতিয়াহে মনটো শান্তি লাগিছে গাড়ীখন চফা চিকুণ দেখি। এতিয়া যাম বেলেগ এটা কামত।
এইফালে দেখিছে মেকআপ কৰি মিলি ৰেডি আৰু ভণ্টি এতিয়া কৰি আছে চুলি কাৰ্ল কৈছিলোঁ যে কোনে কৰি আছে দেখাম বুলি এইফালে ভণ্টি ফকাছে লোৱা নাই মোৰ এয়া মিছ প্ৰিয়াক্ষী এয়া আৰু আজি একচুৱেলি আহিছোঁ ফটোশ্বুট এটাৰ কাৰণে কাপোৰৰ আৰু গোটেই কথাখিনি মই ভিডিঅ'টোৰ শেষলৈকে কৈ আছোঁ বাৰু প্ৰথমতে ৰেডি হৈ দুখ পাইছোঁ ইমান যোগাৰ লাগিছোঁ আৰু এইফালে মেকআপ একদম কমপ্লিট হৈ গ'ল কাপোৰযোৰো পিন্ধিলোঁ এইফালে গহনা আৰু এইফালে এতিয়া ফটোশ্বুটকেইটা হ'ব সেইকেইটাতো ফটো পাবই বাৰু এইফালে ভণ্টিও ভিডিঅ' কৰিবলৈ আহিছে আৰু এইফালে বহুতক ভালকৈ দেখাম ক'ত আহিছোঁ কি কথা ভণ্টিয়ে গোটেইখিনি ভিডিঅ' কৰি দিব মই সকলোবিলাক এটা এটাকৈ আপোনালোকক কৈ যাম আৰু আজি গোটেই মেকআপৰ পৰা ড্ৰেছ এই গোটেইখিনি দিছে আমাৰ উপাসনা বৌ বুলিও ক'ব পাৰি বা বুলিও ক'ব পাৰি কিয় সেইটো মই পিছত ডিটেইলত ক'ম মোৰ হাতত জিতি আৰু আচলতে মানে তেওঁৰ খুব ধুনীয়া এখন আইডো বুলি বিপণী ঘৰতে খুলিছে কাপোৰৰ আৰু এই গোটেই এডভাৰটাইজমেণ্টটোত মই গোটেইখিনি ভালকৈ আপোনাক বুজাই ক'ম খালি এওঁ হৈছে সেই অ'নাৰগৰাকীক প্ৰথমতে চিনাকি কৰাই দিছোঁ বাকীখিনি মই ডিটেইলত ভালকৈ কৈ যাম এওঁৰ লগতো কথা পাতিম আৰু মানে এওঁৰ ঘৰ শিৱসাগৰতে হয় আমি আগৰ পৰা মানে পাতি থকা একেখন কলেজতে পঢ়া আৰু এইটো কথা মানে ঘপককৈ পতা হৈ গ'ল আৰু মই ভাবিলোঁ ধুনীয়াকৈ ভিডিঅ' এটা কৰি আপোনালোকলৈ আগবঢ়াওঁ আৰু বহুত মানে অফাৰ আছে কিবা আছে গোটেইখিনি ক'ম বাৰু প্ৰথমতে বাৰ কালেকশ্যনৰ কাপোৰখিনি আপোনালোকক দেখুৱাই লওঁ তোমাকো ধন্যবাদ জনাইছোঁ যে তুমি মোৰ কথাষাৰ ৰাখি আহিলা এতিয়া আমি প্ৰথমে পদক্ষেপটো লৈছোঁ পিছতে আৰু ভালকৈ কৰিব লাগিব আজি খৰখেদাকৈ হ'ল তথাপিও চাওঁচোন কি হয় প্ৰথমতে কালেকশ্যনখিনি চাই লওঁ মানে চবকে দেখাই লওঁ ফটোশ্বুটৰ কাৰণে এতিয়া মই যিযোৰ কাপোৰ ৱেৰ কৰি আছোঁ দেখিবলৈ বাৰু একদম পাটৰ কাপোৰৰ নিচিনা লগা নাইনে মোৰতো একদম তেনেকুৱাই লাগিছে আৰু কাপোৰযোৰ পিন্ধিবলৈ বিৰাট ভাল আছিলে মানে দেখিবলৈ একদম পাটৰ নিচিনা আৰু ৱেৰ কৰিবলৈ বহুত ভাল আৰু যিখিনি দহি বটা আছে কাপোৰত গোটেইখিনি বা আৰু বৌ লগ লাগি কৰিছে মানে তেওঁলোকৰ ঘৰতেই সকলোবোৰ বস্তু কৰে অকল এয়াই নহয় ইয়াৰ পৰা কাপোৰ ল'লে আপোনালোকৰ বহুত কিবাকিবি সুবিধা হ'ব আপোনালোকে নিজৰ ইচ্ছামতে কাপোৰযোৰ কাষ্টমাইজ কৰাই পেলাই তেওঁলোকৰ ওচৰত ডিজাইন বনোৱাই চিলাই পিন্ধিব পাৰিব কাপোৰযোৰ তেওঁলোকৰ ওচৰত আছেই আপোনালোকে ৰেডি টু ৱেৰ কৰাম বুলি ক'লে কৰাব পাৰিব যিহেতু আজিকালি পূৰা ট্ৰেণ্ডিং হৈ আছে হুডি অন্নপ্ৰসন্ন বাৰ্থডে বিয়াত মাক দেউতাক বা কাপল ল'ৰা ছোৱালী সকলোৱে মিলি পেলাই এইযোৰ ছেট পিন্ধা যিহেতু ট্ৰেণ্ড চলি আছে তেওঁলোকৰ ওচৰত সেই সকলোখিনি সুবিধা পাব আৰু আপুনি যিযোৰ কাপোৰ ক্ৰয় কৰিব সেই কাপোৰযোৰৰ লগত মিলাই পিন্ধিবলৈ গহনাও তেওঁলোকৰ ওচৰত পাই যাব তাকো বহুত বেছি ধুনীয়া ধুনীয়া মই ফটোশ্বুটত কৰা ফটোকেইখন আপলোড কৰিলে আপোনালোকে গম পাব যে সঁচাকৈ কিমান বেছি ধুনীয়া হয় গোটেইবোৰ ডিজাইন উপাসনা বা নিজেও আগতে মডেল কৰিছে আৰু তেওঁ নিজৰ বহুতখিনি ডিজাইন হওক ডেকৰেশ্যনৰ হওক বস্তু আছে সেইকাৰণে তেওঁৰ ফালৰ পৰা 100% দিছে এই বিজনেছটোত আপোনালোকে খালি সহায় সহযোগিতা আগবঢ়ালেই হ'ব আৰু কাপোৰৰ কালেকশ্যনবোৰ বহুত ধুনীয়া ধুনীয়া মই আপোনালোকক কেইযোৰমান কাপোৰৰ কালেকশ্যন দেখুৱাম বাৰু গোটেইখিনি মই এতিয়াই নেদেখাওঁ আপোনালোকে এবাৰ তেওঁলোকৰ ঘৰত ভিজিট কৰি আহিব আৰু এড্ৰেছটো হৈছে শিৱসাগৰৰ বেতবাৰীৰ কাকতি গাঁৱৰ নামঘৰৰ সমীপত নামঘৰখনৰ পৰা অকণমান আগত গ'লে এখন LP স্কুল পাব LP স্কুলখনৰ বাওঁহাতে তেওঁলোকৰ ঘৰ আৰু সেই ঘৰতেই আছে তেওঁলোকৰ কাপোৰৰ দোকানখন আৰু গোটেই বস্তুবিলাক মোৰ বিৰাট পচন্দ হ'ল কটন কেঁচাপাত মেচৰাইজ কটন শালত বোৱা মেচিন মেড সকলোখিনি কাপোৰেই আপোনালোকে পাব কাৰোবাক যদি গিফ্ট কৰিম বুলি ভাবে তাকো পাৰিব আৰু ঘৰত ৰেগুলাৰ ইউজৰ কাৰণেও কাপোৰ তাতে বহুত কম প্ৰাইচত পাই যাব আৰু কাপোৰবোৰ সঁচাকৈ কৈছোঁ বিৰাট ধুনীয়া মানে ইমান ছফ্ট নহয় মোৰ ভাল লাগিলে আপোনালোকে এবাৰ কিন্তু ভিজিট নকৰাকৈ নাথাকিব এতিয়া দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজাৰ কাৰণে ডিছকাউণ্টটো চলি আছে আৰু ডিছকাউণ্ট পাওঁতেই আপোনালোকে দুযোৰমান কাপোৰ লৈ ল'ব পাৰিব আৰু পূজাত পিন্ধিবলৈ যদি ৰেডি টু ৱেৰ বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ তেওঁলোকক কণ্টেক্ট কৰিব লাগিব আগতীয়াকৈ অৰ্ডাৰ কৰিব লাগিব কাপোৰবোৰ যিহেতু যথেষ্ট ধুনীয়া আৰু মই থাকোঁতেই তাত কেইবাটাও অৰ্ডাৰ আহিছে আৰু অৰ্ডাৰ বেছিকৈ আহিছে কটন কেঁচাপাত কাপোৰটোৰ যিহেতু এতিয়া এইটো ট্ৰেণ্ডত চলি আছে আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ নেক্সট এটা ধামাকা ভিডিঅ'ক লৈ সকলোকে লগ পাই আছোঁ আজিলৈ আহিছোঁ আকৌ লগ পাম বাই